বিশিষ্ট জ্যোতিষী তথা সমাজসেৱক অপূৰ্ব দেৱ শৰ্মা আৰু যুৱ নেতা জোন গোস্বামীয়ে কাছ পোৱালি পঠায়। দক্ষিণ কামৰূপৰ বিশিষ্ট জ্যোতিষী তথা সমাজসেৱক অপূৰ্ব দেৱ শৰ্মা আৰু জোন গোস্বামীয়ে দখলে ব্ৰহ্মপুত্ৰ পাৰঘাটত বানপানী চাবলৈ যোৱাত এটি কাছ পোৱালি উদ্ধাৰ কৰে আৰু অৱশেষত এই কাছ পোৱালিটো ছয়গাঁওস্থিত চন্দিকা দেৱালয়ৰ পুখুৰীত এৰি দিয়ে। নমস্কাৰ। আজি আমি ৰাতিপুৱাৰ ভাগত মোৰ ভাতৃপ্ৰতিম জোন গোস্বামী আৰু মই বানপানী চাবলৈ ব্ৰহ্মপুত্ৰ পাৰঘাটত যাওঁতে তাত এটি সৰু কাছ পোৱালি দেখা পাই লৈ আহি সেই কাছ পোৱালিটো আজি আমি মা চন্দিকা মন্দিৰ ছয়গাঁৱত পুখুৰীত এৰি দিম বুলি মনস্থ কৰিছোঁ।